অৰুণোদয় নতুনকৈ ফৰ্ম দিয়া হ'বনে? কেতিয়াকৈ দিব? কি ক'লে এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়? বা যিসকল এতিয়া প্ৰথম পৰ্যায়ৰ পৰা অৰুণোদয় আঁচনি পাই আছিলে, সেই মহিলাসকলে অৰুণোদয় আঁচনি পাবনে? কাৰণ কেলৈ লিষ্টৰ পৰা তেওঁলোকে নামৰ বাদ পৰিলে, তেওঁলোকৰ নাম বাদ পৰাৰ পাছত তেওঁলোকে আজি কেইবামাহো তেওঁলোকৰ অৰুণোদয় আঁচনি পোৱা নাই। কি হ'ব তেওঁলোকৰ? কেতিয়ালৈ দিব? সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। আৰু লগতে আপোনালোকে যে অৰুণোদয় আঁচনি বৃদ্ধি হ'ব কৈছে, সঁচাকৈ বৃদ্ধি হ'বনে, কিমান কি? ভিডিঅ'টো শেষলৈকে চাওক, শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থওক, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকক জনাবলৈ গৈ আছোঁ যে অৰুণোদয় আঁচনি বৃদ্ধি হ'বনে নহয়। যি 1250 আপোনালোকে 50 টকাকৈ পাই আছে, সেই 1250 টকাৰ পৰা বৃদ্ধি হ'বনে? তো এক কথাতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এই বৃদ্ধি হ'ব। কিমানলৈকে হ'ব সেইটো এটা প্ৰশ্ন হয়। বহুতে কৈছে 3000 হ'ব, কিমান কি হ'ব। তো মুখ্যমন্ত্ৰী মহোদয়ে কোৱাটোতো 3000 হ'ব বুলি তেনেদৰে কৈছে, কিন্তু এইখিনিতো কাৰ্যকৰী হ'ব লাগিব। কিন্তু হোৱাটোতো হ'ব, কিমান বৃদ্ধি হ'ব এতিয়াকৈ নিশ্চয়কৈ ক'ব নোৱাৰি, যিহেতু অফিচিয়েলি কোনো ধৰণৰ আপডেট নাই, কিন্তু হোৱাটো হ'ব। কেতিয়ালৈ হ'ব? এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ, জানুৱাৰী মাহতে দিয়া হ'ব। 2026 জানুৱাৰী মাহতে দিয়া হ'ব। তেওঁলোকৰ বাবে বহুত বেছি এটা ভাল খবৰ। সেই হিতাধিকাৰীসকলে বহুত বেছি ভাল খবৰ তো পাব মানে কি, এতিয়া বৰ্তমান সময়ততো আপোনালোকে গমেই পাইছে, যিসকলে অৰুণোদয় পায় বা এতিয়া অৰুণোদয় পোৱাসকলৰ ঘৰত যিসকলে ৰন্ধন গেছ ক্ৰয় কৰে, ভাৰত গেছই হওক বা যি, তো এইখিনি ক্ষেত্ৰত এতিয়া তেওঁলোকক 250 টকাকৈ ৰেহাই দিয়া হৈছে। তো মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি, সেইখিনি আপোনালোকে হয়তো পত্ৰ পূৰ কৰিছে। তো এইখিনি ক্ষেত্ৰত আপোনালোকে 250 টকাকৈ আকৌ আপোনালোকে গেছটো যেতিয়া নেকি ক্ৰয় কৰিব, তেতিয়া সেই 250 টকাটো আপোনালোকৰ একাউণ্টতো তেনেদৰে আপোনালোকৰ ৰেহাই হ'ব। তো এইখিনি ক্ষেত্ৰত এতিয়া আপোনালোকৰ জানুৱাৰীৰ পৰা আপোনালোকৰ এই আঁচনি টকা বৃদ্ধি কৰিব। কিমান বৃদ্ধি কৰিব সঠিক খবৰ নাই, যিহেতু সেইখিনি আগন্তুক সময়তে খবৰ পোৱা যাব। কিন্তু বৃদ্ধি কৰাটো কৰিব, কিন্তু ভালেকৈ টকা আপোনালোকৰ এইখিনি ক্ষেত্ৰত বৃদ্ধি কৰিব। এতিয়া নতুনকৈ কেতিয়াকৈ দিব? নতুনকৈ এই অৰুণোদয় আঁচনি মহিলাসকলে কেতিয়াকৈ পাব? এতিয়াও যিহেতু বহুতখিনি মহিলাই তেনেদৰে পাবলগীয়া হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আপোনালোকে যদি চাই, প্ৰত্যেক দিনাখনিয়ে প্ৰত্যেক জিলাতে কোনোবা এখন জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ধৰণ লাখপতি বাইদেউ বা বেলেগ ধৰণৰ অনুষ্ঠানত তেওঁ উপস্থিত আছে। সেইখিনি উপস্থিত থাকোঁতে এই বিষয়টো ওলায় আৰু সেইখিনি কথা কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনি এতিয়াও বহুতো মহিলা আছে, তেওঁলোকক অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব। কি হ'ব, কেতিয়ালৈ হ'ব, এইখিনি ক্ষেত্ৰত সঠিক নাই, কিন্তু দিয়া হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তেনেহ'লে আপোনালোকে ভাবি লওক যে নতুন বছৰতে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। যদি আপোনালোকৰ নতুন বছৰ প্ৰথমতে আপোনালোকৰ প্ৰপত্ৰ নিদিয়ে, তেনেহ'লে আপোনালোকে ধৰি লওক নিৰ্বাচনৰ পিছতে আপোনালোকক সেইখিনি প্ৰপত্ৰ দিয়াটো আপোনালোকৰ বাবে হ'ব। অৰ্থাৎ আপোনালোকে নিৰ্বাচনৰ পিছতে পাব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে। কিন্তু নিৰ্বাচনৰ আগত প্ৰপত্ৰ আগত পোৱাটো বহুত এটা সম্ভাৱনা কম, কাৰণ কেলৈ নিৰ্বাচন যিহেতু এতিয়া এপ্ৰিল মানত হ'ব আৰু তাৰ আগে এইখিনি দিয়াত এটা থাকে, সেইখিনি আপোনালোকে গম পায়। তো কিন্তু বৃদ্ধি হোৱাটো হ'ব। আৰু বাকী যি আপোনালোকৰ নতুনকৈ যিসকল মহিলাৰ অৰুণোদয় আঁচনি প্ৰপত্ৰ লাগে বা কেতিয়া পাম কি কৰি আছে, নিৰ্বাচনৰ পিছলৈহে যাব, অৰ্থাৎ এপ্ৰিলৰ পিছলৈ আপোনালোকে যোৱাৰ সম্ভাৱনা আছে বা সেইখিনি যাব, আপোনালোকে কিন্তু পোৱাটো পাব। এটা কথাটো হ'ল যে যিসকল মহিলা প্ৰথম পৰ্যায়ৰ পৰা তেওঁলোকে পাই আছিলে, তেওঁলোকৰ কি হ'ব? এতিয়া যিসকল মহিলা প্ৰথম পৰ্যায়ৰ পৰা তেওঁলোকে পাই আছিলে, তেওঁলোকে পাব। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ পঞ্চায়তে এতিয়া লিষ্ট প্ৰকাশ পাইছে। আৰু লিষ্ট প্ৰকাশৰ অনুসৰি যেনেদৰে নাম আহিছে, সেইটো আপোনালোকৰ জিলা আয়ুক্তৰ অফিচলৈ তেনেদৰে আপোনালোকক মাতিছে। তালৈ মতাৰ পাছত আপোনালোকৰ সেইখিনি ডকুমেণ্টবিলাক লৈছে। ডকুমেণ্টবিলাক লৈ আকৌ আপোনালোকৰ সেইখিনি চহী মৰাইছে বা আপোনালোকৰ এখন প্ৰপত্ৰ পূৰ কৰিছে। তো কথাটো হ'ল কি, অৰুণোদয় আঁচনিখনে হৈছে যিসকল বিশেষভাৱে সক্ষম লোক, বিধৱা মহিলা আৰু ঘৰতে যিসকল বিয়া নোহোৱাকৈ তেওঁলোক আছে, সেইসকল মহিলাৰ বাবে বিশেষ তেওঁলোকৰ সেইখিনি প্ৰাধান্য, আৰু বিশেষ যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা। তো যদি এইসকল মহিলাই নাপায়, তেনেহ'লে অৰুণোদয় আঁচনিখন পাব কোনে? সেইবাবে ইয়াত আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সময়ত এইখিনি জনাইছিলে যে যদি আপোনালোকে কিবা কাৰণত যে 4 মাহৰ 5 মাহৰ অৰুণোদয় আঁচনি তেনেহ'লে টকা নাপায়, চিন্তা নকৰিব যে একেলগে আপোনালোকে সেই টকা ফেব্ৰুৱাৰীতে পাব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। তো দেখা যাওক কেনেদৰে কোনখিনি কি হিচাপত পায়, কিন্তু পোৱাটো আপোনালোকে পাব।
তো আগন্তুক সময়ত খবৰ আহিলে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে আপোনালোকৰ এইবিলাক খবৰ আহিছে নাই অহা, কি কেনেদৰে হৈছে সকলোখিনি কথা। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।